ইডলিৰ কাৰণে আমাৰ প্ৰচেষ্টা চলি আছে। এই বিষয়লৈ কিবা ক'ব নেকি মাইকেলা? ইডলি পিঠা ক'বলগীয়া কিটো আছে, আজি তাৰিখত সকলোৱে জানেই আৰু ইয়াত মানে আগদিনাই প্ৰেছ কৰি থব লাগিব, উৰক ডাল লাগিব, লগতে চাউল লাগিব। উৰক ডাল বুলি কওঁতে বুজি পাইছে চাগে? পাইছো। এই ভিজাই থব লাগিব। বাচনটো এনেকুৱা ফুটা ফুটি বাচন লাগিব ন? নহয়, ভিজাওতে ফুটা ফুটি বাচন নালাগে। নহয়, এইটো কথা কৈছো। এইটো আপুনি ইডলি বনাব ন? ভাপত হ'বতো বস্তুটো। সেইটো ভাপত হ'ব, ফুটা ফুটি থাকিব লাগিব। আৰু আচল বাচনটো এইটো, ইয়াত অলপ পানী দিব লাগিব। তাৰ এটা লিমিট আছে, এটা ঘাৰ এটা আছে, সেই ঘাৰটোলৈকে পানী দিব লাগিব। বেছি হ'লে মানে এইটো গোটেই মানে লেটো পেটো বুলি কয়, আমাৰ লেটো পেটো হৈ যাব। ইয়ে 5 মিনিট সময় ফুল স্পীডত দিব লাগিব। তাৰ পৰা 5 মিনিটৰ পিছতে কম ফ্লাক্সত 25 মিনিট থৈ দিলে ধুনীয়া ইডলি হৈ যাব। আচ্ছা, আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ইডলিয়ে চলিব আমাৰ। গতিকে আজি ইডলিৰ কাৰণে ইয়াৰ প্ৰচেষ্টা চলি আছে, আপোনালোকে দেখিছে, দেখুৱাইছো। ইডলি যেতিয়া হ'ব তাৰপিছত আপোনালোকক মই দেখুৱাম, সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক, আমি ইডলি আজি চাটনিৰ বাদাম চাটনিৰ লগত ইডলি কৰে। বাদাম চাটনি অলৰেডি ৰেডি কৰি থৈছে। এয়া বাদাম চাটনি, ইয়াত কাৰি পাত্তা নহৰু দি পেলাই তৰকাৰ মাৰি। আহক আজি ইডলিৰ সোৱাদ লওঁ।